এজনে 20 লাখৰ জায়গা কি কমেন্ট দিব আমিতো 20 লাখলৈকে ৰখি আছো আৰে আছুৱে এতিয়া লাজতে এইবিলাক কৰি আছে তেওঁলোকে 20 লাখৰ কথা কৈছিল নে নাই লাখ মানুহ ট্ৰাক লৈ ৰখি আছিল বুলি কৈছিলে নে নাই এটা এওঁলোকে এতিয়াও লাজ পোৱা নাই 5 জন শহীদৰ কেঁচা তেজৰ পিছতো লাজ পোৱা নাই যে 20 লাখ মানুহ আহিব বুলি অসমত প্ৰচাৰ কৰিছিল এতিয়া এজনৰ কথা কৈ আছে এজন ক'ত 20 লাখ ক'ত অলপতো আন্দোলনকাৰী মানুহবিলাকে আমি অহা বছৰ আছুৱে যেতিয়া শহীদ দিৱস পাতিব আমি সিদিনাখন প্ৰবঞ্চনা দিৱস পাতিম যে অসমৰ মানুহক কেনেকৈ আন্দোলন মুখৰ কৰি চলি থকা ভাল চৰকাৰ এখনক তেওঁলোকে অস্থায়ী কৰি তুলিছিল অস্থিৰ কৰি তুলিছিল সেই সময়ত যদি চিএ নহ'লহেঁতেন আমি যিটো স্পীডত আগুৱাই গৈছিলোঁ বহুত কাম অসমত হৈ গ'লহেঁতেন গতিকে আজি অন্ততঃ এজনে পাওঁতে তেওঁলোকে ক্ষমা খুজিব লাগে যে এইটো 100 200 হাজাৰৰ কথা আছিল ইয়াত লাখৰ কথা নাছিল